বিবাহিত জীবন ভালে চলি আছে, কিন্তু যেতিয়া আপুনি যৌন সম্পৰ্ক কৰিব যায় তেতিয়া 1 মিনিট বা 2 মিনিটতে আপোনাৰ বীৰ্যপাত হৈ যায় নেকি? আৰু আপুনি ভাবি আছে যে মোৰ সেক্সুৱেল পাৱাৰ কমি গৈছে, তাৰ বাবে লাজ, আত্মবিশ্বাস, ইচ্ছা এইবোৰ আদি নাইকিয়া হৈ গৈ আছে। আজিৰ এইটো ভিডিঅ'ত জানিম প্ৰিমেচিয়ৰ ইজাকুলেশ্যন, দ্ৰুত বীৰ্যপাত যোনটো হৈছে সেইটো কি, আৰু প্ৰিমেচিয়ৰ ইজাকুলেশ্যন কিয় হয়, আৰু কোন ধৰণৰ প্ৰিমেচিয়ৰ ইজাকুলেশ্যনত ট্ৰিটমেণ্টৰ দৰকাৰ বা কোনটো নৰ্মেল হয় আৰু কোনটো চিকিৎসাৰ প্ৰয়োজন। এই প্ৰিমেচিয়ৰ ইজাকুলেশ্যনক আপুনি কেনেকৈ কণ্ট্ৰল কৰিব পাৰিব, এইটো ভিডিঅ'ত গোটেইখিনি বিস্তাৰিতভাৱে জনাম। ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰাকৈ। তো বলক জানো আহক। প্ৰিমেচিয়ৰ ইজাকুলেশ্যন মানেনো কি? ইজাকুলেশ্যন হৈছে নিউৰো চাইকলজিকেল ৰিফ্লেক্স, অৰ্থাৎ মগজু, স্পাইনেল কৰ্ড, পেলভিক নাৰ্ভ এইবোৰ তথা ৰিপ্ৰডাক্টিভ অৰ্গেন, এই গোটেইকেইটাৰ মাজত যিটো কোঅৰ্ডিনেশ্যন হয়, এই কোঅৰ্ডিনেশ্যনৰ ফলতে কি হয়? ইজাকুলেশ্যন হয়। গুড, ভাল ইজাকুলেশ্যন বা প্ৰিমেচিয়ৰ ইজাকুলেশ্যন, বেড ইজাকুলেশ্যন, প্ৰিমেচিয়ৰ ইজাকুলেশ্যন এইকেইটা হয়। তো বলক এতিয়া আমি জানো প্ৰিমেচিয়ৰ ইজাকুলেশ্যন, দ্ৰুত বীৰ্যপাত কিয় হয়। তাৰ নিৰ্দিষ্ট এটা কাৰণ নাথাকে। প্ৰথমটো কাৰণ আহে মানসিক চাপ, অত্যাধিক ষ্ট্ৰেছ, সেক্সুৱেল পাৰফৰ্মেন্সৰ ওপৰত অলপ ভয়, এনজাইটি হোৱা, বা আগতে সেক্সুৱেল লাইফত বেয়া ইনচিডেণ্ট হোৱা, এই গোটেইখিনি সাঙুৰি লৈ এটা সমস্যাৰ সৃষ্টি হয়, সেইটো প্ৰিমেচিয়ৰ ইজাকুলেশ্যন হ'ব পাৰে। আনহাতে কিছুমান এনেকৈ ফিজিকেল সমস্যা থাকিব পাৰে, যেনে ইউৰিনৰ যদি ইনফেকশ্যন হয় তেতিয়াও প্ৰিমেচিয়ৰ ইজাকুলেশ্যন হ'ব পাৰে, বা প্ৰষ্টেটৰ যদি সমস্যা থাকে তেতিয়াও হ'ব পাৰে। যদি হাইপাৰ চেনচিটিভিটি থাকে আপোনাৰ পেনিছৰ ফ্ৰণ্টেল পাৰ্ট এৰিয়াটো, সেইটো কাৰণে হ'ব পাৰে। কিছুমান হৰমনজনিত সমস্যাৰ কাৰণে এইটো হ'ব পাৰে। মেইন কথাটো হৈছে যদি মূৰত এনেকুৱা সোমাই লয় যে মই 5 মিনিট কৰিব লাগিব, মই 10 মিনিট কৰিব লাগিব, এটা মাইণ্ডছেট যদি বনাই লয় বহুত বেছিলৈকে কৰিব লাগিব বুলি, তেতিয়াহ'লে কি হয়, এইটো সমস্যা আৰু বহুত বেছি আপোনাৰ দেখা দিব পাৰে। আৰু এটা ডাঙৰ কাৰণ হৈছে যে পৰ্ন এডিক্টেড, পৰ্নোগ্ৰাফি চালে কিমান সময়ত, মানে কি পুৰুষে যেতিয়া বীৰ্যপাত কৰায়, বীৰ্য ওলায়, তেতিয়াই শান্তিটো পাব, নহ'লেতো নাপায়। তো পৰ্ন চাই কিনে যেতিয়া মাষ্টাৰবেট কৰে তেতিয়া কি হয় যে একদম সোনকালে বীৰ্যপাত কৰিব চেষ্টা কৰে। তো সেই অভ্যাসটো যেতিয়া থাকি যায়, তেতিয়া মানে পাৰ্টনাৰৰ লগত বা ৱাইফৰ লগত ছেক্স কৰিব যায়, তেতিয়া দ্ৰুত বীৰ্য ওলাব লাগে, যোনটো মাথাৰ থিংকিংটো সোমাই গৈছিলে, সেইটোৰ কাৰণেও এটা সমস্যা হ'ব পাৰে, প্ৰিমেচিয়ৰ ইজাকুলেশ্যনটো আপোনাৰ হ'ব পাৰে। কেতিয়া এই সমস্যাটো, প্ৰিমেচিয়ৰ ইজাকুলেশ্যন, দ্ৰুত বীৰ্যপাত, এই সমস্যাটো গুৰুত্ব সহকাৰে ল'ব? চাওক, যদি এবাৰ হৈছে, 2বাৰ হৈছে আপোনাৰ, তেতিয়াহ'লে কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নাই, এইটো নৰ্মেল। কিন্তু যেতিয়াই আপুনি ইণ্টাৰক'ৰ্ছ কৰিব যায়, আপোনাৰ 1 মিনিট 2 মিনিটৰ ভিতৰতে ডিছচাৰ্জ হৈ যায়, যেতিয়াই আপুনি ছেক্স কৰিব যায় সোনকালে ডিছচাৰ্জ হৈ যায়, আপুনি আপোনাৰ পাৰ্টনাৰক ছেটিছফেকশ্যন দিব নোৱাৰিছে, আপোনাৰ পাৰ্টনাৰে আপোনাৰ প্ৰতি অসন্তুষ্ট ভোগ কৰিছে, যদি এনেকুৱা সমস্যা হয়, তেতিয়াহ'লে কিন্তু আপোনাৰ ট্ৰিটমেণ্ট লোৱাটো বহুত বেছি আৱশ্যকীয় হৈ পৰে। আমি জানিম যে যদি প্ৰিমেচিয়ৰ ইজাকুলেশ্যন হৈছে তেতিয়াহ'লে আমি কি কৰিব পাৰি, এইটো ভাল কৰিব পৰা নাই। কাৰণ এইটো কোনো ধৰণৰ লাজৰ বিষয় নহয়, কোনো পুৰুষ এইটো লৈ লাজ কৰিব নালাগে, কাৰণ এইটো মেক্সিমাম পুৰুষৰ এইটো সমস্যা দেখা দিয়ে। হয়তো বা কোনোবাই এক্সপ্লেইন কৰে, কোনোবাই এক্সপ্লেইন নকৰে, আৰু এক্সপ্লেইন নকৰাৰ কাৰণে কি হয় যে লাষ্টত গৈ কিনে পাৰিবাৰিক সমস্যা এটা সৃষ্টি হয়। তো আমি জানো যে কি কি কৰিব লাগিব। প্ৰথমটো হৈছে ষ্টাৰ্ট এণ্ড ষ্টপ টেকনিক। এইটো এটা টেকনিক হয়, যেতিয়া আপুনি ছেক্স কৰি থাকিব, ইণ্টাৰক'ৰ্ছ কৰি থাকিব, আপোনাৰ ষ্টিমুলেশ্যন বহুত বেছি হৈ গৈছে, আপোনাৰ এনেকুৱা লাগি আছে যে আপোনাৰ বীৰ্যতে ওলাই যাব, তেতিয়া আপুনি কি কৰিব, আপোনাৰ পেনিছটো ভিতৰৰ পৰা লৈ আহিব, অলপ সময় ৰ'ব, যেতিয়া আপোনাৰ ষ্টিমুলেশ্যনটো অলপ কমি যাব, তাৰপিছত আকৌ আপুনি ইণ্টাৰক'ৰ্ছ কৰিব। ছেম এইটো ষ্টাৰ্ট এণ্ড ষ্টপ টেকনিক হয়। এইটো যদি আপুনি ৰেগুলাৰ বেচিছত প্ৰেক্টিছ কৰে, তেতিয়াহ'লে আপোনাৰ বহুত টাইম আপুনি এইটোত দিব পাৰিব, আপোনাৰ প্ৰিমেচিয়ৰ ইজাকুলেশ্যনৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। এইটো কৰণীয় কাম হৈছে পেলভিক ফ্ল'ৰ এক্সাৰচাইজ, লগতে কেগেল এক্সাৰচাইজ। তো কেগেল এক্সাৰচাইজ কেনেকৈ কৰিব, যেতিয়া নেকি আপোনাৰ ধৰি লওক পেচাব যেতিয়া লাগে, পেচাব লাগিলে কি পেচাবটো আমাৰ ধৰি ৰাখিব লাগে, নহ'লে পেচাবটো আপুনি কৰি দিব। পেচাব বা প্ৰস্ৰাৱ ধৰি ৰখাৰ যোনটো পেশী আছে, সেইটোক আপুনি কণ্ট্ৰল কৰিব লাগিব। 3 ছেকেণ্ড আপুনি সেইটো পেশীক আপুনি এনেকৈ ধৰি ৰাখিব, 3 ছেকেণ্ড হোল্ড কৰিব, 3 ছেকেণ্ডত লাহে লাহে ৰিলিজ কৰিব। এইটো 10 টাইম কৰিব, দিনত 3বাৰ কৰিব। আৰু এটা কথা মনত ৰাখিব বা ধ্যান ৰাখিব যে যদি আপোনাৰ প্ৰস্ৰাৱ লাগিছে, তেতিয়াহ'লে এইটো প্ৰেক্টিছ নকৰিব, প্ৰস্ৰাৱ কৰাৰ পিছতহে এইটো প্ৰেক্টিছ কৰিব। প্ৰস্ৰাৱ যদি আছে তেতিয়াহ'লে এইটো প্ৰেক্টিছ কৰিব নালাগে। আৰু কেগেল এক্সাৰচাইজত বহুত ভিডিঅ' আছে, ইউটিউবত চাৰ্চ কৰি তাৰ পৰা চাই এটা দুটা প্ৰেক্টিছ আপুনি কৰিব পাৰে।
দ্বিতীয়টো হৈছে যে কিছুমান কণ্ডম পোৱা যায় সেনসিটিভিটি, কাৰণ কণ্ডম যদি বহুত পুৰুষৰ এনেকুৱা হৈ যায় যে পেনিছৰ ফ্ৰণ্টেল পাৰ্টটো বহুত বেছি সেনসিটিভ থাকে, তো সেইসকল পুৰুষৰ কি হয় যদি কণ্ডম পিন্ধাৰ ফলত কি হয় যে আপোনাৰ ইজাকুলেশ্যন ডিলে কৰি দিয়ে, কাৰণ আপোনাৰ পেনিছৰ ভিতৰত যিটো সেনসিটিভিটি আছিলে এই সেনসিটিভিটিটো কমাই দিয়ে। তো এইটো এটা বেষ্ট অপশ্যন হয় যদি কণ্ডম ইউজ কৰিব পাৰে। যে ঘৰুৱা উপায় আৰু কি কি কৰিব পৰা যায়, স্পেচিফিক কোনো ঘৰুৱা উপায় নাই, কিন্তু আপুনি এইটো কণ্ট্ৰল কৰিবৰ হ'লে কিছুমান কাম কৰিব লাগিব, যেনে ৰেগুলাৰ বেচিছত এক্সাৰচাইজ কৰিব লাগিব, এইটো মাষ্ট বি। আপোনাৰ ডায়েটত ধ্যান দিব লাগিব, লাইফষ্টাইলত ধ্যান দিব লাগিব, ডেইলি বেচিছত এক্সাৰচাইজ কৰিব লাগিব, আপোনাৰ খোৱা বোৱাত ভালকৈ ধ্যান দিব লাগিব, ষ্ট্ৰেছ কম কৰিব লাগিব, আপোনাৰ পাৰ্টনাৰ সৈতে আপোনাৰ ৱাইফৰ সৈতে খোলাখুলিকৈ কথা পাতক। এনেকুৱা নহয় লাজ, এনেকুৱা নহয় যে মোৰ এনেকুৱা সমস্যা হৈ আছে, তেতিয়াহ'লে আপোনাৰ পাৰ্টনাৰে আপোনাক ছাপোৰ্ট দিব, সেইকাৰণে খোলাখুলিকৈ কথা পাতক, বহুত বেছি বেষ্ট হয়। ছেক্সৰ টাইম বহুত বেছি হ'ব লাগিব, তাৰ কোনো ধৰণৰ কথা নাই, মেইনলি হৈছে আপোনাৰ পাৰ্টনাৰে ছেটিছফেকশ্যন পাব লাগে, আপুনি ছেটিছফেকশ্যন পাব লাগে। ইয়াত কোনো টাইমৰ কথা নাই, 10 মিনিটছ 20 মিনিটছ 30 মিনিটছৰ কোনো কথা নাই। যদি আপোনাৰ পাৰ্টনাৰৰ ডিছচাৰ্জ 5 মিনিটছত হৈ গৈছে, তেতিয়াহ'লে আপোনাৰ যদি ডিছচাৰ্জ 5 মিনিটতে হৈছে তেতিয়াহ'লে বেষ্ট, কোনো অসুবিধা নাই। কিন্তু মেইন কথাটো হ'ল যে আমাৰ মগজুত এনেকুৱা সোমাই যায় যে আমাৰ 30 মিনিট 20 মিনিট বেষ্ট টাইমিং হয়, সেইটো কোনো ধৰণৰ টাইমিং ছেট নাই যে ইমানখিনি টাইমিং আমাৰ ছেক্স কৰিবই লাগিব। তো শেষৰটো মোৰ কথা, প্ৰিমেচিয়ৰ ইজাকুলেশ্যন কোনো লাজ পাবলগীয়া কথা নহয়, আৰু এনেকুৱা কথা নহয় যে আপোনাৰ পুৰুষত্ব শেষ হৈ গৈছে। আপুনি ইণ্টাৰনেটৰ পিছত দৌৰি নাথাকিব, একদম ইনষ্টেণ্ট 30 মিনিট ৰিজাল্ট থকা 50 মিনিট 1 ঘণ্টাৰ ৰিজাল্ট থকা ঔষধ পোৱা যায়, তেনেকুৱা ঔষধৰ পিছত ধৰি নাথাকিব। যদি তেনেকুৱা ঔষধৰ পিছত ধৰি থাকে তেতিয়াহ'লে আপোনাৰ নিজে আপুনি শেষ কৰিব। তো সেইটো নহয়, ছাপ্লিমেণ্ট খাব পাৰে, কিন্তু এনেকুৱা স্পেচিফিক ঔষধ আপুনি খাব নালাগে যাতে খোৱাৰ লগে লগে আপোনাৰ বহুত টাইম লাষ্টিং হৈ যায়। তেতিয়া যদি এনেকুৱা ধৰণৰ ঔষধ খায় তেতিয়াহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভিডিঅ'টো কোনো লাজৰ বিষয় নহয়, এইটো হৈছে স্বাস্থ্যৰ বিষয়। তো আপোনাৰ বন্ধু যদি কোনোবাই এইটো সমস্যাত ভুগি আছিলে তেতিয়াহ'লে আপোনাৰ বন্ধুক এইটো ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে, যাতে আপোনাৰ বন্ধু জানে বুজে আৰু আগন্তুক দিনত এইটো ফ'ল' কৰিব পাৰে। যদি নাহে তেতিয়াহ'লে যাতে প্ৰিকশ্যন পৰ্যন্ত কৰিব পাৰে। ধন্যবাদ।